পৰীক্ষালৈ পঢ়িবলৈ হলে কেতিয়াবা আমি অলপ ভয় খোৱাটো জৰুৰী তেতিয়াহে পঢ়াবোৰ ষ্টাৰ্ট দিয়া যায় আজি এই ভিডিওটোৰ জৰিয়তে তোমালোকক অলপ ৰিয়েলিটি দেখুৱাম গতিকে ভিডিওটো শেষলৈ চাবা পৰীক্ষালৈ পঢ়ো বুলি ভাবোতে আমাৰ মাহ হিচাপত গণনা কৰা যায় অক্টোবৰ শেষ হ'ল নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী আছে অৰ্থাৎ 3 মাহ এতিয়াও হাতত আছে কিন্তু আসলতে ছবিখন কি আজি অলপ আলোচনা কৰিম ভিডিওটো আৰম্ভ কৰাৰ আগত পেন আৰু পেপাৰ হাতত লৈ লোৱা তেতিয়া তোমাৰ বুজিব আৰু ইজি হ'ব প্ৰথম কথাটো হ'ল তোমাৰ হাতত 3 মাহ সময় বাকি আছে কিন্তু তোমাৰ হাতত সাবজেক্ট কিমানটা আছে পঢ়িবলৈ 6টা মানে এটা সাবজেক্টৰ কাৰণে 1 মাহ কৈ নাই এটা মাহত তুমি দুটা সাবজেক্ট পঢ়িব লাগিব ইয়ালৈতো ঠিক আছে এতিয়া এটা কথা ভাবাচোন 3 মাহ আছে তাৰ মানে কিমান দিন আছে 90 দিন নহয় জানো এতিয়া তোমাৰ 6টা সাবজেক্টৰ ভিতৰত এটা সাবজেক্টত যদি মই 15টা কৈ চেপ্টাৰ আছে বুলি ভাবো তেতিয়া হলে 6টা সাবজেক্টত তোমাৰ টোটাল চেপ্টাৰ বাকি আছে 90টা নহয় জানো অৰ্থাৎ তোমাৰ হাতত যদি 3 মাহ সময় বাকি আছে তাৰ মানে তুমি এক দিনত এটা কৈ চেপ্টাৰ ফিনিশ কৰিব লাগিব আৰু এক দিনত এটা চেপ্টাৰৰ সম্পূৰ্ণ কোৱেশ্চন এনসাৰ মুখস্থ কৰি ফিনিশ কৰাটো জানো সম্ভৱ ইমানো সহজ নহয় আৰু তাৰ ওপৰত যদি কও কোনোবাটো সাবজেক্টৰটো এখনতকৈ বেছি কিতাপ পঢ়িবলগীয়া আছে যেনে সোশিয়েলৰ ইংলিছৰ এছামিছৰ তাৰ মানে চমুকৈ ক'বলৈ গ'লে তোমালোকৰ হাতত 90টাতকৈ বেছি চেপ্টাৰ 90 দিনত কমপ্লিট কৰিবলগীয়া আছে অৰ্থাৎ এটা চেপ্টাৰৰ কাৰণে একদিনকৈও হাতত সময় নাই এতিয়া যিসকলে আজিও সময় বৰবাদ কৰি আছা তোমালোকে ভাবাচোন পৰীক্ষালৈ তুমি কেনেকৈ সিলেবাস কমপ্লিট কৰিবা গতিকে ৰিয়েলিটিটো যদি কও তোমালোকৰ হাতত একেবাৰে সময় নাই কিন্তু ৰবা ইমান ভয় নাখাবা হাতত 3 মাহ থাকিলে কি হ'ল 90 দিন থাকিলে কি হ'ল এক দিনত আকৌ তুমি 24 ঘণ্টা কৈ পোৱা নহয় এই 24 ঘণ্টাৰ বেছিভাগ সময় যদি তুমি পঢ়াত দিয়া আৰু খুব মন দি পঢ়া তেতিয়া হলে 3 মাহ নহয় 2 মাহতো তুমি তোমাৰ সিলেবাস কমপ্লিট কৰিব পাৰিবা সেয়ে এই ভিডিওটো তোমালোকক জাস্ট এটা ৰিমাইন্ডাৰ দিব বুলি মই বনাইছো যাতে যিসকলে এতিয়াও পঢ়া ষ্টাৰ্ট কৰা নাই তোমালোকে বুজি উঠা যে তোমালোকৰ হাতত সময় কিমান কম আছে আৰু কিমান পঢ়িব বাকি আছে গতিকে তুমি যদি এতিয়াও সময় বৰবাদ কৰি আছা তুমি কিমান ভুল কাম কৰি আছা আধাখিনি সময় তোমাৰ এতিয়া স্কুলতে যায় সেইটো বুজি পাও গতিকে স্কুলৰ পৰা অহাৰ পিছত আৰু স্কুলৰ যোৱাৰ আগত সেই সময়খিনি যাতে একেবাৰে বেলেগ কামত ইউজ নকৰা কেৱল পঢ়াত দিয়া তেতিয়াহে তোমাৰ সিলেবাস কমপ্লিট হ'ব আৰু ৰিজাল্টটো ভাল হ'ব এবাৰ ভাবাচোন পৰীক্ষা যদি কিবা কাৰণত বেয়া হৈ যায় তোমাৰ ৰিজাল্ট যদি ফেইল বুলি আহে কিমান বেয়া লাগিব হেহে এই 90 দিন সময় অলপো সময় বৰবাদ নকৰি কেৱল পঢ়াত দিয়াচোন চাবা তুমিও সময়ত সিলেবাস কমপ্লিট কৰিব পাৰিবা আৰু ৰিজাল্টটো ভাল কৰিব পাৰিবা সময় নাই যদিও তুমি যদি সময়খিনি ভালকৈ ইউটিলাইজ কৰিব জানা বা পাৰা তেতিয়া হলে যথেষ্ট সময় এতিয়াও হাতত বাকি আছে গতিকে এতিয়াৰ পৰাই পঢ়া আৰম্ভ কৰা আনে যদি পাৰিছে তুমি কিয় নোৱাৰিবা তুমিও পাৰিবা